নমস্কাৰ কক্সালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল আৰু অসমৰ ভূগোলৰ আমি কিছু অংশ পঢ়িলো আজি আমি অসমৰ ভূগোলত বিভিন্ন জনজাতি জনগোষ্ঠী বিলাকৰ বিষয়ে পঢ়িম চাওচোন কি লিখা আছে আমাৰ কিতাপখনত যে জনগোষ্ঠীয় ভাষিক বৈচিত্ৰ্য এই যে অসমখনত বিভিন্ন ভাষা ভাষী লোক বাস কৰে এই ভাষা ভাষী লোকবিলাক বিভিন্ন জনগোষ্ঠী বাস কৰে এই গোটেইবিলাক কেনেকৈ কেতিয়া আহিলে কেনেকৈ ইয়াত সংমিশ্ৰণ হ'ল কেনেকৈ আমাৰ বৰ্তমান সংস্কৃতি গঢ় লৈ উঠিলে তাকে আমি আজি জানিবলৈ পাৰিম প্ৰাচীন কালৰ পৰা এতিয়ালৈকে উত্তৰ পূবলৈ ইয়াৰ বিশেষ ভৌগোলিক অৱস্থানৰ বাবে উত্তৰ পূব দক্ষিণ আৰু পশ্চিম ফালৰ পৰা বিভিন্ন জনগোষ্ঠীৰ ভাষা ভাষীৰ লোক প্ৰব্ৰজন হৈছে আৰু এই বিশেষ ভৌগোলিক অৱস্থানৰ বাবে বিভিন্ন লোক বিভিন্ন সময়ত অসমলৈ আহিছে কাৰণ মনোমোহা প্ৰাকৃতিক পৰিৱেশ প্ৰচুৰ পৰিমাণে জলসম্পদ নদী উপত্যকাৰ সাৰুৱা মাটি অধিক বৰষুণ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ উপস্থিতি আৰু এই গোটেইকেইটা কাৰণে আমাৰ প্ৰব্ৰজনকাৰী বিলাকক অসমলৈ কি কৰিছে আমন্ত্ৰণ জনাই আনিছে আকৰ্ষিত কৰিছে বিভিন্ন গোট অসমলৈ বিভিন্ন সময়ত প্ৰব্ৰজন হৈছে আৰু যেহেতু অঞ্চলভেদে জলবায়ু প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থসামাজিক অৱস্থাৰ ভিন্নতা থাকে এই গোটেই ৰাজ্যখনে হৈছে বহুৰঙী সংস্কৃতিৰ মিলনস্থলী য'ত মানুহৰ মাজত ধৰ্মীয় জাতিগত আৰু ভাষিক তাৰতম্যৰ প্ৰাধান্য লাভ কৰে যে গোটেই অসমখনত আমি বিভিন্ন ধৰণৰ পকেট এৰিয়াত বিভিন্ন ধৰণৰ সৰু সৰু এৰিয়াত আমি কি পাম বিভিন্ন ধৰণৰ ভাষা ভাষীৰ লোক পাম যে কৰবাত যদি তিৱা ভাষা কৈছে কৰবাত কি কৈছে লালুং কৈছে কৰবাত কিন্তু গোটেই বৃহত্তৰ অসমখনৰে ভাষা কি অসমীয়া আৰু আমি সকলোৱে নানা ভাষা ভাষী জনগোষ্ঠী থকা স্বত্তেও আমি সকলোবোৰ কি হয় অসমীয়া কিন্তু এই অসমীয়া জাতিটো গঢ় লৈ উঠাৰ আঁৰত বিভিন্ন জাতি জনজাতি আছে আৰু সেই জাতি জনজাতি বিলাকৰ অস্তিত্ব আমি জানিব লাগিব আৰু কেতিয়া কি সময়ত আহিছে সেইটো আমি জানিব লাগিব ভিন্নতাৰ বৈচিত্ৰ্য অসমৰ বিশেষ বৈশিষ্ট্য আৰু এইবোৰে অসমীয়া সমাজ সংস্কৃতিক অপৰিসীমভাৱে সমৃদ্ধ কৰি তুলিছে এতিয়া এই যে বিভিন্ন সময়ত বিভিন্ন জনজাতি আহিছে সেইবিলাকক কি কওঁ যিখিনি সময়ত আহিছে সেইটোক আমি কি বুলি কওঁ ৱেভ অফ পিপল বা জনস্ৰোত বুলি ক'ব পাৰো আৰু এই জনস্ৰোত বিলাক সময় আহিছে আৰু অসমৰ লগত মিলি অসমীয়া সংস্কৃতিক কি কৰিছে আৰু চহকী কৰি তুলিছে সমাজ বিজ্ঞানীসকলৰ মতামত যে অসমলৈ প্ৰব্ৰজন কৰা প্ৰথম জনস্ৰোত সম্ভৱতঃ অষ্ট্ৰিক জনগোষ্ঠীয় আছিল অষ্ট্ৰিক জনগোষ্ঠীখিনি ক'ৰ পৰা আহিছিল দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল মেঘালয় ৰাজ্যত বহুলভাৱে বসবাস কৰা খাচী আৰু জয়ন্তীয়াসকল এই অষ্ট্ৰিক গোটৰ অন্তৰ্গত মেঘালয় আৰু জয়ন্তীয়া তাৰ আমি যিখিনি খাচী আৰু জয়ন্তীয়া বুলি কওঁ মেঘালয় খাচী হিলছ আৰু জয়ন্তীয়া হিলছত তেওঁলোক বাস কৰে ইয়াৰে কিছু সংখ্যক লোক মেঘালয়ৰ সীমান্তৱৰ্তী কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলতো বাস কৰা দেখা যায় মেঘালয় সীমান্তৰ কাছা জিলাতো একাংশ জয়ন্তীয়া লোক বাস কৰে গতিকে অষ্ট্ৰিক জনগোষ্ঠীৰ লোক বুলি ক'লে আমি কি জানিম আমি জানিম যে মেঘালয়ত বাস কৰা খাচী লোকসকল জয়ন্তীয়া লোকসকল আৰু কাৰ্বি পাহাৰত বাস কৰা জয়ন্তীয়াখিনি কি হয় অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত অষ্ট্ৰিক গোটৰ পিছত অসমলৈ অহা দ্বিতীয় জনস্ৰোত হৈছে তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয় লোকসকল তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয় লোকসকল অসমত কি আছে বিস্তৰভাৱে বিস্তৃত হৈ আছে এই লোকসকলে মধ্য এছিয়াৰ পৰা হিমালয়ৰ সিপাৰে আহি অসমৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল মধ্য এছিয়াৰ পৰা কি কৰিছিলে হিমালয় পাৰ হৈ আহি পেলাই কি কৰিছিলে আমাৰ অসমৰ বিভিন্ন ঠাইত বসতি আৰম্ভ কৰিছে বৰ্তমান অসমত বসবাস কৰা খাচীসকলৰ বাহিৰে প্ৰায় সকলো জনজাতি মূলতঃ মংগোলীয় মূলৰ আৰু খাচীসকল আৰু জয়ন্তীয়াসকল কি মূলৰ খাচী আৰু জয়ন্তীয়াসকল অষ্ট্ৰিক মূলৰ যাক আমি মনখামেৰ বুলিও কওঁ অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা মংগোলীয় বিভিন্ন জনগোষ্ঠীৰ ভিতৰত মূলতঃ বড়ো মিচিং ৰাভা তিৱা দেউৰী সোণোৱাল কছাৰী মেচ কাছাৰ কাৰ্বি ডিমাচা কছাৰী গাৰো কুকি মাৰ হাজং ৰেংমা আৰু জেমি নাগা এইকেইটা কি হয় আমাৰ অসমত পোৱা মংগোলীয় সম্প্ৰদায়ৰ লোক ভৈয়াম জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত ভিতৰত আছে বড়ো
মিচিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, মেছ আৰু কাছাৰৰ বৰ্মন আদিৰ জনগোষ্ঠী। এইখিনি কি হিচাপে কোৱা হৈছে? এইখিনি ভয়াম জনজাতি হিচাপে কোৱা হৈছে। আৰু কিছু অংশক আমি কি কৈছো? পাহাৰীয়া জনজাতি হিচাপে কৈছো। সেইবিলাক হৈছে কাৰ্বি, ডিমাচা কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা আৰু জেমি নগা পাৰ্বত্য জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। যাক তোমালোকে জানা ন, ST হিলছ আৰু ST প্লেইন বুলি কোৱা হয়। অৱশ্যে অসমত বাস কৰা কোচ ৰাজবংশীসকলো মূলতঃ মংগোলীয় মূলৰ। কোচ ৰাজবংশীসকল যদিও মংগোলীয় মূলৰ হয়, তেওঁলোক কি হৈছে? শংকৰদেৱৰ দিনত তেওঁলোকে কি কৰিছিলে? শৰণ লৈছিলে। শৰণ লোৱাৰ ফলত তেওঁলোক সংস্কৃতাইজেশ্যন হোৱা বুলি কোৱা হয়। আৰু তাৰ ফলত তেওঁলোকে কি আছিল? জনজাতি মৰ্যাদাৰ পৰা তেওঁলোকক গুচাই দিয়া হৈছিল। তেওঁলোকক বৰ্তমান কি কৰা হয়? আমাৰ OBC কেটেগৰীত ৰখা হৈছে। ৰাজ্যখনত মংগোলীয় লোকসকলৰ বিতৰণৰ পৰা দেখা যায় যে তেওঁলোক সাধাৰণতে সমভূমি আৰু নদীৰ পাৰ, পাহাৰৰ তলত আৰু পাহাৰৰ ঢালৰ ওচৰত বাস কৰে। আৰু এই মংগোলীয় লোকসকলৰ এটা বৈশিষ্ট্য আছে। আমি যদি তেওঁলোকৰ অৱস্থিতি সদায় চাওঁ, তেওঁলোকে সদায় ভিৰ-ভাৰ এলেকাৰ পৰা সদায় আঁতৰত থাকে। যিমানেই কি হয়, তেওঁলোকৰ মাজলৈকে ভিৰ বাকী মানুহবিলাকে ঠেলি যায়, তেওঁলোক সিমানে আঁতৰি যায়। বড়োসকল, গোটেই মংগোলীয় জনসংখ্যাৰ চবতকে বেছি কি আছে? বড়োসকল আছে। জনসংখ্যাৰ আকাৰ ভিতৰত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোট। ৰাজ্যৰ সকলো ঠাইতে কম বেছি পৰিমাণে বড়ো বিতৰণ কৰা হয়। মূলতঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, বিশেষকৈ কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলা আৰু দৰং আৰু শোণিতপুৰ জিলাৰ উত্তৰ অংশত বড়োসকল বিস্তৃত হৈ আছে। আৰু সেই এৰিয়াখিনি কি বুলি কোৱা হয়? BTAD, বড়োলেণ্ড টেৰিটৰিয়েল এক্টৰ আণ্ডাৰত কি কৰা হৈছে? সেই জেগাখিনি কোৱা হৈছে আৰু তেওঁলোকক অট'নমাছ পাৱাৰ দিয়া হৈছে। মিচিং জনগোষ্ঠী, মিচিং জনগোষ্ঠীখিনিক ভয়াম জনজাতি বুলি কোৱা হয়। জনসংখ্যাৰ আকাৰ ভিতৰত অসমৰ দ্বিতীয় বৃহত্তম। বড়োবিলাকৰ পিছতে কি আছে? মিচিংসকল আছে। সাধাৰণতে নদীৰ পাৰত বসতি স্থাপন কৰাটো পচন্দ কৰে। মিচিংসকলক যদি আমি চাওঁ, মিচিংসকলে সদায় কি কৰে? নদীৰ পাৰত যিবিলাকত পানী বেছি থাকে, য'ত খেতি কৰিবলৈ সুবিধা, তেনেকুৱা ধৰণৰ অঞ্চলত তেওঁলোকে বাস কৰে। তেওঁলোকৰ ঘৰবিলাক সাধাৰণতে চাংঘৰ হয়। লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু শোণিতপুৰ জিলাৰ নদীৰ পাৰত বেছিকৈ মিচিংসকলক পোৱা যায়। ৰাভাসকল, সাধাৰণতে অসমৰ কিছুমান বিশেষ ঠাইতহে কি আছে? ৰাভাসকল বিচৰিত হৈছে। সেইবিলাক হ'ল গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত কেন্দ্ৰীভূত হৈ আছে। বাকী অঞ্চলবিলাকত যদি আমি ৰাভা পাওঁ, কিন্তু কি হ'ব? গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত বেছিকৈ ৰাভা মানুহ পোৱা যায়। তিৱা বা লালুংসকল, তিৱা বা লালুংসকল বিশেষকৈ মধ্য অসমৰ মৰিগাঁও আৰু নগাঁও জিলাত কেন্দ্ৰীভূত। লগতে কামৰূপ জিলাৰ সোণাপুৰ অঞ্চল, ধেমাজি জিলাৰ ধেমাজি অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত কিছু পৰিমাণে তিৱা বা লালুং জনজাতি পোৱা যায়। মই তোমালোকক তাই একেলগে ফটোবিলাকো দি দিছো দেই, তোমালোকে চাবা তেওঁলোকৰ বেশভূষাখিনি জানিবৰ কাৰণে। দেউৰীসকল লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট জিলাত বেছিকৈ পোৱা যায়। সোণোৱাল কছাৰী, সোণোৱাল কছাৰী উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট আৰু গোলাঘাট জিলাত বসতি স্থাপন কৰা দেখা যায়। এই সোণোৱাল কছাৰীসকলৰ নামটো সোণোৱাল হোৱাৰ কাৰণ কি জানানে? এটা সময়ত কোৱা হয় যে সোৱণশিৰি নদীৰ বুকুত কি পোৱা গৈছিল? বালিৰ লগত সোণ আহিছিল আৰু এই সোণোৱালসকলে তাৰ পৰা সোণটো নিষ্কাশন কৰি সোণ বনাব জানিছিল। সেইকাৰণে তেওঁলোকক কোৱা হয় সোণোৱাল কছাৰী। মেছসকল, তেওঁলোকৰ জনসংখ্যা কম। গোৱালপাৰা জিলাৰ দক্ষিণ হালমাৰা, ডিব্ৰুগড় জিলাৰ খোৱাং আৰু কাৰ্বি আংলং জিলাৰ পৰাগফাত কি আছে? মেছসকল আবদ্ধ। একেবাৰে অলপ জেগাতহে কি আছে? মেছসকলক পোৱা যায়। কাছাৰ আৰু বৰ্মন বংশসকল বেছিভাগেই বৰাক উপত্যকাত বাস কৰে। ইয়াৰে কিছুমান ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাতো সিঁচৰিত হৈ আছে। কাছাৰ আৰু বৰ্মনসকল যদিও মংগোলীয় জনগোষ্ঠী, তেওঁলোক কি হয়? আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বেছিকৈ পোৱা নাযায়। বেছিভাগে কি আছে? বৰাক উপত্যকাতে আছে। কাৰ্বিসকল, সমগ্ৰ কাৰ্বি আংলং জিলাৰ কাৰ্বিসকলৰ ঘৰ। জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ তৃতীয় বৃহত্তম। প্ৰথম বড়ো, দ্বিতীয় মিচিং, তৃতীয় কাৰ্বি। কাৰ্বি আংলঙৰ উপৰিও কামৰূপ, নগাঁও, শোণিতপুৰ আৰু ডিমা হাছাও জিলাত কিছু কাৰ্বি লোকে বাস কৰা দেখা যায়।
ডিমাচা কছাৰীসকল সমগ্ৰ ডিমা হাছাও জিলাত বসবাস কৰা উপৰি কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ কিছু অঞ্চলত ডিমাচা কছাৰীৰ লোক পোৱা যায় আৰু এই ডিমাচা কছাৰী তোমালোকে জানা মহাভাৰত যোনে যোনে পঢ়িছা তোমালোকে জানিবা যে কি ভীমে ডিমাচা কছাৰী জীয়ৰী বিয়া কৰাইছিল আৰু ভীমৰ পুত্ৰৰ নাম আছিল ঘটককচ গাৰোসকল মেঘালয়ৰ গাৰো পাহাৰৰ সীমাৰেখা ধুবুৰী গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণ অংশত তেওঁলোকৰ বসতি স্থাপন কৰা হয় গাৰোসকল যিটো আমি গাৰো হিলছ বুলি কওঁ বা গাৰো পাহাৰ মেঘালয়ৰ গাৰো পাহাৰৰ সীমাৰেখাত ধুবুৰী গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণ অংশত গাৰোসকল বাস কৰে গতিকে গাৰোসকলৰ নামেৰে পাহাৰখনৰ নাম কি কৰা হৈছে গাৰো পাহাৰ এনে কিন্তু এখন কি হয় মেঘালয় পাহাৰৰে অংশ কুকিসকল ডিমা হাছাও জিলাত বসতি স্থাপন কৰিছে জনসংখ্যাৰ আকাৰ ফালৰ পৰা বহুত কম যদিও ই এটা গুৰুত্বপূৰ্ণ জনজাতি মাৰসকল সংখ্যাত তেনেই কম বেছিভাগেই ডিমা হাছাও জিলাতে আবদ্ধ হাজংসকল বেছিভাগেই কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত বাস কৰে মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাত কিছু পৰিমাণে হাজং লোক পোৱা যায় অসমত ভিতৰত কি হয় কাৰ্বি আংলঙত আৰু ডিমা হাছাওত পোৱা যায় হাজংসকল আৰু মেঘালয় পাহাৰৰ নামনিত গোৱালপাৰা জিলাত হাজংসকলৰ কিছু বসতি পোৱা যায় ৰেংমাসকল তেওঁলোকৰ সংখ্যা সীমিত লগতে বসতিও সীমিত ৰেংমাসকল সাধাৰণতে আমি নগা পাহাৰত বেছিকে পাওঁ বিশেষকৈ কাৰ্বি আংলং জিলাৰ উত্তৰত চকীহোলা আৰু দক্ষিণে বৰপথাৰ মাজৰ পাহাৰীয়া অঞ্চলত বসতি স্থাপন কৰা যায় ৰেংমাসকলৰ বেশভূষা দেখিছানে জেমিনগা নামেই দিছে জেমিনগা আমি বিশেষকৈ বেছি অঞ্চলত আমি কি পাওঁ নাগালেণ্ডত তেওঁলোকৰ জনসংখ্যা পাওঁ যদি অসমৰ ডিমা হাছাও জিলাৰ উত্তৰ পূব অংশ আৰু দক্ষিণ মাইবং অঞ্চলত তেওঁলোকৰ বসতি আছে এই যে মংগোলীয় জনগোষ্ঠী আমি বিভিন্ন শাখা প্ৰশাখাবিলাকৰ আমি নাম পঢ়িলো যে আহোঁতে যেনেকুৱা মংগোলীয় হৈ আহিছিলে কালক্ৰমত বিভিন্ন পৰিস্থিতিত পৰি তেওঁলোক কি হৈ গ'ল ভাগ হৈ গ'ল আৰু তেওঁলোকৰ দুৱান বা তেওঁলোকে কোৱা ভাষাটো কি হৈ গ'ল সলনি হৈ গ'ল কিন্তু মূলতঃ তেওঁলোকৰ ভাষাটো কোৱা হয় ককবৰক বুলি কোৱা হয় আৰু এই ককবৰক ভাষাৰ পৰাই কি হৈছে ভাগ হৈ আমি বড়োবিলাকে বড়ো ভাষা কয় হাজংবিলাকে হাজং ভাষা কয় তিৱাবিলাকে তিৱা ভাষা কয় তো ভাষাবিলাক এনেকুৱা কি হৈ গৈছে বেলেগ বেলেগ হৈছে মংগোলীয়সকলৰ পিছত অহা গোটটো হৈছে আমাৰ অসমলৈ প্ৰৱৰ্তিত কৰিছিল হেয়া হৈছে ককেশীয় জনগোষ্ঠী যিখিনি ক'ৰ পৰা আহিছিলে আমাৰ মধ্য ভাৰতৰ পৰা আহিছিলে তেওঁলোক হ'ল গংগা সমভূমিৰ পৰা আহিছিল প্ৰথমতে এই গংগা সমভূমিৰ পৰা অহা ককেশীয় জনগোষ্ঠীৰ লোকসকলক কি বুলি কোৱা হয় আৰ্য বুলি কোৱা হয় আৰু এইসকলক ৰজাই পৃষ্ঠপোষকতাত লৈ আনিছিল ৰজাৰ পৃষ্ঠপোষকতাৰ প্ৰশাসকৰ সেইখিনি সময়ত কোৱা হৈছিল যে যি ৰাজ্যত ব্ৰাহ্মণ নাথাকে সেই ৰাজ্য নৰয় আৰু সেই কাৰণে ৰজাই কি কৰিছিলে নিজৰ পৃষ্ঠপোষকতাত গংগা সমভূমি অঞ্চলৰ পৰা কিছু সংখ্যক ব্ৰাহ্মণ মানুহ আনি পেলাই আমাৰ ৰাজ্যত স্থাপন কৰিছিল আৰু তাৰ পিছত এই আৰ্যসকল বা ককেশীয়সকল ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকালৈ অৰ্থনৈতিক সম্পদৰ দ্বাৰা আকৰ্ষিত হৈ আহিবলৈ ধৰে আৰু এই প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়া এতিয়াও চলি আছে বৰ্তমান অসমত বসবাস কৰা মংগোলীয় আৰু অষ্ট্ৰিক জনগোষ্ঠীখিনিৰ বাহিৰে বাকি বেছিভাগেই কি হয় এই ককেশীয় জনগোষ্ঠীৰ অন্তৰ্গত ব্ৰাহ্মণ কায়স্থ কলিতা নাথ যোগী কৈবৰ্ত আদি এই জনগোষ্ঠীৰ অন্তৰ্গত আমি বিলাক হয় নে ব্ৰাহ্মণ কায়স্থ কলিতা নাথ যোগী কৈবৰ্ত এই সকলোবিলাক কি হয় এই ককেশীয় জনগোষ্ঠীৰ অন্তৰ্গত তেওঁলোক ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বৈদিক সভ্যতা আৰু সংস্কৃতি ভেটি স্থাপন কৰিছিল কোৱা হয় আগতে আৰ্যসকল বা ককেশীয়সকল অহাৰ আগতে অসমত কি হৈছিলে অনাৰ্য সভ্যতা চলিছিলে আৰু তাত কি কৰা হৈছিলে তাত বেদৰ প্ৰচলন হোৱা নাছিলে তেওঁলোকে শিৱক পূজা কৰিছিল আৰু বেদ বা আৰ্যসকল অহাৰ পিছতহে বেদৰ ব্যৱস্থা আৰম্ভ হয়
আৰম্ভণিতে হিন্দু আৰ্য মূলৰ আন এটা জনস্ৰোত ইছলামিক লোকসকল সৈনিক হিচাপে অসমলৈ আহিছিল আৰু তেওঁলোকে সেই সৈনিক হিচাপে আহিয়ে অসমত পিছলৈ কি কৰিছিল মুছলমান ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু মুছলমান বসতি স্থাপন কৰিছিল এই সৈনিকসকল তিব্বতলৈ যোৱাৰ পথত কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ অধীনত অসমত প্ৰৱেশ কৰে আৰু তাৰ পিছত বিভিন্ন ধৰণৰ মোগল ৰজাসকলৰ পৃষ্ঠপোষকতাত বিভিন্ন কেইবাটাও মুছলমান সৈন্যই আক্ৰমণ কৰে অসমত আক্ৰমণ কৰি অসমৰ ৰজা মহাৰাজাবিলাকক আক্ৰমণ কৰে তাৰে কিছু সংখ্যক কি হয় যুদ্ধবন্দী হিচাপে ৰৈ যায় কিছু সংখ্যকে আমাৰ কি কৰে আমাৰ স্থানীয় লোকৰ লগত বিবাহপাশত আবদ্ধ হৈ যাতে ৰৈ যায় আৰু ৰৈ পেলাই তেওঁলোকে পিছলৈ স্থানীয় ৰজা আৰু জনসাধাৰণৰ বিভিন্ন কামত নিয়োজিত কৰিছিল আৰু তেনেকৈ আমাৰ অসমৰ জনসাধাৰণৰ লগত মিলি গৈছিল এইদৰে কিছুমান মুছলমান অসমত বসতি স্থাপন কৰিলে আৰু সময়ৰ লগে লগে তেওঁলোকৰ সংখ্যা বৃদ্ধি পালে পিছলৈ তেওঁলোক ক্ৰমান্বয়ে বসতিস্থল সম্প্ৰসাৰণ কৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত মুছলমান সমাজ আৰু সংস্কৃতি প্ৰতিষ্ঠা কৰে আৰু তেওঁলোক আহিছিল কেতিয়া আমাৰ 1300 শতিকাৰ আগভাগত এতিয়া অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠীৰ হিচাপ মুছলমান সম্প্ৰদায়ৰ উন্মেষ ঘটিছে অসমলৈ প্ৰব্ৰজন কৰা আন এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী আছিল আহোমসকল আৰু আহোমসকলৰ কথা যদি আমি নকওঁ তেতিয়াহ'লে অসমৰ জনগোষ্ঠী বা অসমৰ যিটো আমাৰ জনগাঁথনিৰ অধ্যয়ন অপূৰ্ণ হৈ ৰব আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক আছিল তেওঁলোক চীনৰ পৰা প্ৰথমে ম্যানমাৰলৈ আহিছিল আৰু ম্যানমাৰৰ পৰা তেওঁলোকে 1228 চনত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল আমি সবে জানো যে 1228 খ্ৰীষ্টাব্দত কি আহিছিল চুকাফা অসমলৈ পাটকাই পাহাৰ পাৰ হৈ আহিছিল আৰু তাৰ পৰাই তেওঁলোকে কি কৰিছিল আহোম সাম্ৰাজ্যৰ পাতনি মেলিছিল এই আহোমসকল কিমান বছৰ অসমত ৰাজত্ব কৰিছিল 600 বছৰ ধৰি আৰু এই 600 বছৰ ৰাজত্ব কৰি তেওঁলোকে অসমত কি কৰিলে অসমৰ জনগাঁথনি অসমৰ সংস্কৃতিলৈকে বিভিন্ন অৱদান আগবঢ়াই যায় উজনি অসমত বসতি স্থাপন কৰা আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে পিছলৈ প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাক তেওঁলোকে নিজৰ শাসনৰ অধীনলৈ আনিলে আৰু মই ক'লো না প্ৰায় 600 বছৰ শাসন কৰিছিল বৰ্তমান আহোমসকলৰ বসতি প্ৰধানকৈ উজনি অসম অঞ্চলৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট লখিমপুৰ আৰু ধেমাজি জিলাত আৰু লগতে মধ্য অসম অঞ্চলৰ মৰিগাঁও নগাঁও আৰু শোণিতপুৰ জিলাত পোৱা যায় নামনি অসমত সাধাৰণতে আমি কি নাপাওঁ আহোম জনবসতি পোৱা নাযায় আন এটা জনস্ৰোত হৈছে কোচ ৰাজবংশীসকল আৰু কোচ ৰাজবংশীসকল অসমৰ আন এক উল্লেখযোগ্য জনগোষ্ঠী আৰু তেওঁলোকো কি হয় তেওঁলোকো মংগোলীয় জনগোষ্ঠীৰে অন্তৰ্গত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে অসমৰ পশ্চিম অংশত ৰাজত্ব কৰিছিল পশ্চিম অংশ মানে গম পাইছানে যে ধুবুৰী অঞ্চলত ধুবুৰী বঙাইগাঁও এই অঞ্চলটোত কি কৰিছে বিশ্বসিংহৰ প্ৰথম ৰাজত্ব আৰম্ভ হৈছিল আৰু তাৰ পিছত তেওঁ নামনি অসমৰ বৰনদীলৈকে সম্প্ৰসাৰিত কৰিছিল নামনি অসমৰ বৰনদী মানে বৰ্তমান কি হয় দৰং জিলা তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা নৰনাৰায়ণ আৰু চিলাৰে অতিশয় শক্তিশালী হৈ নামনি অসমৰ পৰা উজনি অসমলৈ ৰাজ্য সম্প্ৰসাৰণ কৰে আৰু এই ৰাজ্য সম্প্ৰসাৰণৰ ডাঙৰ চিন এটা হৈছে গোহাই কমল আলি এই গোহাই কমল আলি পথটো কি কৰিছিলে নৰজা নৰনাৰায়ণ ভাতৃ গোহাই কমলে বনাইছিলে আৰু এইটো সাধাৰণতে কি আছিল ব্যৱসায় ভিত্তিক পথ বনোৱা হৈছিল এই গোহাই কমল আলিটো লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা কোচবিহাৰলৈকে আছিলে কিমান দীঘল ৰাস্তা আৰু এই কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈকে বিস্তৃত এই ৰাস্তাটো ব্যৱসায় ক্ষেত্ৰত বহুত সহায় কৰিছিলে অসমৰ সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত কোচসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য বৰ্তমান কোচ ৰাজবংশীৰ লোকসকল প্ৰধানকৈ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা চিৰাং বৰপেটা নলবাৰী কামৰূপ বাক্সা ওদালগুৰি কামৰূপ মেট্ৰ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ গোলাঘাট লখিমপুৰ জিলাত দেখা যায় প্ৰায় অসমৰ প্ৰতিখন জিলাতে কোচ লোকসকল সিঁচৰিত হৈ আছে ইংৰাজী অসমৰ শাসনভাৰ লোৱাৰ পিছত কি হল আমাৰ অসমৰ প্ৰশাসনিক অৰ্থনৈতিক আৰু বাণিজ্যিক কাম-কাজবিলাক কি হল সলনি হ'বলৈ ধৰিলে আগতে ৰজাই ৰাজত্ব কৰিছিলে
তেতিয়া প্ৰশাসনিক ব্যৱস্থা বেলেগ আছিলে আৰু পিছত যেতিয়া ইংৰাজে শাসনভাৰ ল'বলৈ ললে লগে লগে কি হ'ল তাৰ প্ৰশাসনিক ব্যৱস্থা বেলেগ হৈ গ'ল তো ইংৰাজে নতুন নতুন অৰ্থনৈতিক বিধিবিলাক আনিলে নতুন নতুন অৰ্থনৈতিক বিধি উদ্যোগ স্থাপন কৰিব লোৱাৰ লগে লগে কি হ'ল অসমৰ জনগাঁথনি আৰু সলনি হ'বলৈ ল'লে কাৰণ ইংৰাজবিলাকে তেওঁলোকৰ চাহ খেতিত যোগদান কৰিবলৈ তেওঁলোকৰ কাম কাজত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ লোক কি কৰি আনিছিলে লৈ আনিছিলে আৰু সেইসকলে অসমৰ জনগাঁথনিৰ লগত মিলি গৈ পেলাই অসমৰ জনগাঁথনিক চহকী কৰি তুলিছে কোন কোন লোক এবাৰ ইংৰাজৰ আমোলত আহিছিলে আমি চাওঁ ইয়াৰে কিছু বংগ বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান আদিৰ পৰা কিছু দক্ষ ব্যক্তি তেওঁলোকে আনিছিল এই যে বংগ বিহাৰ উত্তৰ প্ৰদেশ ৰাজস্থান আদিৰ পৰা লোক আনিছিল তেওঁলোকক বিশেষকৈ কিহৰ কাৰণে আনিছিল আমাৰ ৰেল চলাচল কৰাৰ কাৰণে তেওঁলোক ব্যৱসায় বাণিজ্যত কি আছিলে আগবঢ়া আছিলে আৰু বংগৰ লোকসকল সেইখিনি সময়ত শিক্ষা দীক্ষাত আগবঢ়া আছিল গতিকে ইংৰাজৰ ক্লাৰিকেল পষ্ট বা কেৰাণীৰ কাম কৰিবৰ কাৰণে এই লোকসকলক প্ৰথমতে লৈ অনা হৈছিল আনকি কিছুমান নেপালী লোকক সামৰিক সেৱাত নিয়োগ কৰিবলৈ অনা হৈছিল নেপাল এখন যদি বেলেগ ৰাষ্ট্ৰ হয় তথাপি নেপালৰ লোককো কি কৰা হৈছিল সামৰিক সেৱাত যোগদান কৰিবলৈ অনা হৈছিল আৰু পৰৱৰ্তী সময়ত আন বহুতো নেপালী লোক জীৱিকাৰ সন্ধানত অসমলৈ আহিছিল আৰু তেওঁলোকে বিশেষকৈ অসমত কি কৰিছিল কৃষি আৰু পশুপালন কৰিছিল এতিয়াও অসমৰ আমাৰ যিখিনি দুগ্ধ ব্যৱসায় গাখীৰৰ ব্যৱসায়খিনি কাৰ হাতত আছে নেপালীসকলৰ হাততে আছে বিচলে ইংৰাজী অসমত চাহ খেতি আৰম্ভ কৰে আৰু চাহ খেতি আৰম্ভ কৰিবলৈ যথেষ্ট সংখ্যক কি হয় লেবাৰৰ বা কৰ্মীৰ প্ৰয়োজন আৰু সেই লেবাৰ বা কৰ্মীখিনি আমাৰ অসমীয়া মানুহে কাম কৰিবলৈ কি কৰিছিল অপৰাগ আছে আৰু নকৰো বুলি কৈছিল আৰু সেই কাৰণে ইংৰাজে কি কৰিছিলে মধ্য ভাৰতৰ সুতানাগপুৰ মালভূমিৰ পৰা জনজাতীয় লোকসকলক অসমলৈ আনিছিল চাহ বাগিচাত কাম কৰিবলৈ এই জনজাতীয় লোকসকল মূলত কি আছিলে অষ্ট্ৰিক জনগোষ্ঠীৰ আছিলে আৰু তেওঁলোকৰ ভাষা আছিল মুণ্ডাৰী আৰু এই সকলক এতিয়া আমি কি বুলি জানো বাগানীয়া বুলি জানো এতিয়া এই লোকসকল বেছিভাগে উজনি আৰু মধ্য অসম অঞ্চলৰ চাহ অধ্যুষিত অঞ্চলসমূহত কেন্দ্ৰীভূত হৈ আছে যাক আমি চাহ জনগোষ্ঠী বুলি কওঁ আৰু তেওঁলোকে আমাৰ অসমৰ সংস্কৃতিলৈ যথেষ্ট অৱদান আগবঢ়াইছে তেওঁলোকৰ সকলোতকে সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা কি হৈছে ঝুমুৰ নৃত্য আৰু তোমালোকে সবেই জানা ঝুমুৰ নৃত্য কি অসমলৈ আন এটা গুৰুত্বপূৰ্ণ জনস্ৰোত হৈছে তেতিয়াৰ পূৰ্ববংগৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল এই ভূমিহীন মুছলমান কৃষকসকল অসমলৈ আহিছিল খেতি কৰিবলৈ অসমৰ বহুত মাটি পৰি আছিলে আৰু সেই মাটিবিলাকত তেওঁলোকে কি কৰিবলৈ আহিছিলে খেতি কৰিবলৈ আহিছিলে আৰু এই খেতি কৰিবলৈ অহা 19 শতিকাৰ প্ৰায় শেষৰ দশকৰ স্বাধীনতাৰ ঠিক আগলৈকে চলি আছিলে কিন্তু এই পিছলৈ গৈ পেলাই আমাৰ অসমৰ জনগঠনিক বিস্তৰভাৱে কি কৰিছে হলনি কৰি পেলাইছে প্ৰথমে অবিভক্ত গোৱালপাৰা জিলাৰ মাটিৰ মালিকৰ পৃষ্ঠপোষকতাত আৰু পিছলৈ প্ৰশাসকৰ স্বাৰ্থত পূৰ্ববংগৰ ভূমিহীন কৃষকসকল অসমলৈ প্ৰব্ৰজন কৰে আৰু ইয়াৰ পিছতে তেওঁলোকে কি কৰিলে বিশাল উৰ্বৰ মাটি ভূমি আৰু কম জনবসতি থকা অঞ্চলবিলাক আৱৰি লয় কিন্তু পৰৱৰ্তী সময়ত স্বাধীনতাৰ সময়ত যেতিয়া ভাৰত আৰু পাকিস্তান বিভাগ হয় তেতিয়াও কি হয় বহুত সংখ্যক হিন্দু শৰণাৰ্থী পূব পাকিস্তানৰ পৰা অসমলৈ আহে আৰু তেওঁলোকে মুছলমান কৃষকসকল যিখিনি আছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকে নদীৰ পাৰ অঞ্চলত বসবাস কৰিবলৈ লৈছিলে আৰু যিখিনি হিন্দু শৰণাৰ্থী আহিছিলে হিন্দু শৰণাৰ্থীখিনিয়ে কি কৰিছিলে ৰেল ষ্টেচন বজাৰ কেন্দ্ৰ চহৰ আৰু ব্যৱসায়িক কাৰ্যৰ সুবিধাজনক ঠাইবিলাকৰ অঞ্চল নিৰ্বাচন কৰি তাত বসতি স্থাপন কৰিবলৈ লৈছিল মুছলমান কৃষক বা নপৌমা কৃষকসকলে কি কৰিছিল খেতিৰ কাম কৰিছিলে আৰু এইসকলে ব্যৱসায় বাণিজ্যৰ কাম কৰিছিলে বাংলাদেশৰ পৰা প্ৰব্ৰজন এতিয়াও অব্যাহত হৈ আছে আৰু এই প্ৰব্ৰজনকাৰী বেছিভাগে ব্ৰহ্মপুত্ৰৰ বৰাক নদীৰ প্লাৱনভূমি আৰু চৰ অঞ্চলত বসতি স্থাপন কৰে ভাৰতৰ ৰাজ্যসমূহৰ মাজত আভ্যন্তৰীণ আৰু প্ৰব্ৰজন প্ৰক্ৰিয়া সাধাৰণতে এতিয়াও চলি আছে এইটো বাকীবিলাক কি দেশ বিভাজনৰ সময়ত আহিলে ইংৰাজসকলে লৈ আনিলে কিন্তু কৰ্মসূত্ৰে বৃত্তিগতভাৱে অৰ্থনৈতিক কাৰণত এতিয়াও কি হৈছে ৰাজ্যখনলৈ প্ৰব্ৰজন চলি আছে ভাৰতৰ পৰা এতিয়ালৈকে মানে ডাঙৰ বৃহত্তৰ ভাৰতৰ পৰা অসমলৈকে এতিয়াও কৰ্মসূত্ৰে বিভিন্ন লোক প্ৰব্ৰজিত হৈ আছে আৰু ইয়ে সামাজিক অৰ্থনৈতিক আৰু শৈক্ষিক কাৰণত কি কৰিছে আন্তঃৰাজ্যিক প্ৰব্ৰজন অব্যাহত ৰাখিছে
এই প্ৰব্ৰজনলৈ বিভিন্ন ৰাজ্যৰ পৰা মূলতঃ ৰাজস্থান, পঞ্জাব, বিহাৰ, পশ্চিমবংগ, মণিপুৰ আদি এই সংখ্যক লোক অসমলৈ প্ৰব্ৰজিত হৈছে আৰু এইসকলে স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ লৈছে আৰু বসতি স্থাপন কৰি কি কৰিছে আমাৰ জনগাঁথনি সলনি কৰিছে আৰু জনগাঁথনি সলনি কৰাৰ উপৰিও আমাৰ সংস্কৃতিও কি কৰিছে লাহে লাহে সলনি কৰি পেলাইছে অসমৰ জনগাঁথনি বহু পৰিমাণে সলনি হৈ গৈছে আৰু লগতে ধৰ্মীয় ভাষিক সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক আৰু ব্যক্তিগত বৈচিত্ৰ্যৰ স্থানত পৰিণত হৈছে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীয়ে কি কৰিছে আমাৰ সংস্কৃতিৰ ভঁৰাল ভাষাৰ ভঁৰাল কি কৈছে সলনি কৰি পেলাইছে লগতে ধৰ্মীয় ৰীতি-নীতিবিলাক সলনি হ'বলৈ ধৰিছে কাৰণ আমি জানো যে সংস্কৃতি এটা জায়গাত ৰৈ নাযায় সংস্কৃতি সদায় কি হয় সলনি হৈ থাকে আৰু তাৰ লগত নতুন নতুনকৈ অহা জনস্ৰোতবিলাকে তাত কি কৰিছে নতুন নতুন সংযোজন চলাই আছে আৰু এই সংযোজনৰ ফলত কি হৈছে আমাৰ সংস্কৃতিৰ পৰিৱৰ্তিত হৈয়ে আছে অসমৰ প্ৰধান ধৰ্ম আছে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ জৈন আৰু শিখ আৰু বিভিন্ন জনজাতীয় ধৰ্মৰ লোকসকলে একেলগে বাস কৰে গতিকে নতুন নতুন ধৰ্মৰো সংযোজন হৈছে আৰু নতুন নতুন ধৰ্ম সংযোজন হোৱাৰ লগে লগে কি হৈছে আমাৰ জনগঠনটো এটা নতুন বৈচিত্ৰ্য পাইছে ভাৰতৰ লোকপিয়ল অনুসৰি 1991 চনত ৰাজ্যখনৰ মুঠ জনসংখ্যা আছিল 67.13%। 2001 চনত ৰাজ্যখনৰ জনসংখ্যা কমি আহি পেলাই কিমান হৈছে 66.91% কমি আহিছে ইয়াৰ কাৰণ হ'ল যে কিছু পৰিমাণে আমাৰ পূৰ্ববংগৰ পৰা বা বৰ্তমান বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন কমাবলৈ আমি কি হৈছো সক্ষম হৈছো মুছলমান জনসংখ্যা 1991 চনত আছিল 28.43% আৰু এতিয়া 2001ত বাঢ়ি গৈ হৈছে 30.94%। ৰাজ্যখনৰ খ্ৰীষ্টান জৈন আৰু জনসংখ্যা লাহে লাহে কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে ইয়ে খুচাই যে জনসংখ্যা কি হৈছে স্বাভাৱিক হাৰতো বৃদ্ধি হৈছে লগতে কি হৈছে এতিয়াও প্ৰব্ৰজন হৈ আছে ৰাজ্যৰ জনসংখ্যাৰ আমি ভাষিক গঠন যদি চাওঁ অসমৰ দুটা প্ৰধান অনুসূচীভুক্ত ভাষা হৈছে অসমীয়া আৰু বাংলা আমাৰ যেটো ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত কি কোৱা হয় বিশেষকে অসমীয়া ভাষা কোৱা হয় আৰু বৰাক অঞ্চলত কি কোৱা হয় বাংলা ভাষা কোৱা হয় যদিও অসমৰ ৰাজ্যিক ভাষা কিন্তু অসমীয়া লোকপিয়ল তথ্য অনুসৰি 1991 পৰা 2001 চনৰ ভিতৰত ৰাজ্যখনত অসমীয়া ভাষী জনসংখ্যা হ্ৰাস পাইছিল দিনে দিনে কি হৈছে আমাৰ অসমখনত যিখিনি মানুহে অসমীয়া কয় অসমীয়া ভাষীৰ সংখ্যা কমি আহিবলৈ লৈছে ইয়াৰ মূল কাৰণ বিভিন্ন আছে কাৰণ কি হৈছে নতুন প্ৰব্ৰজিত লোকসকলে অসমীয়া ভাষাটো শিকি নলয় আৰু আমাৰ অসমৰ যেটো জনগাঁথনি অসমীয়া ভাষী লোকসকলৰ কি হৈছে স্বাভাৱিক হাৰৰ বৃদ্ধি তো কমি আহিছে আৰু কমি অহাৰ কাৰণে অসমীয়া ভাষীৰ সংখ্যা কমিছে অসমীয়া ভাষীৰ জনসংখ্যা 57.29% আৰু বাংলা ভাষীৰ জনসংখ্যা 21.51%। 2001 চনত অসমীয়া ভাষীৰ জনসংখ্যা কিমান হ'ল 53.8% আৰু বাংলা ভাষীৰ জনসংখ্যা হ'ল 29.96%। ইয়াৰে কাৰণ হ'ল যিখিনি পমুৱা মুছলমান সেইখিনি বেছিভাগে কি কয় বঙালী কয় আৰু হিন্দু শৰণাৰ্থীখিনিও কি কয় বঙালী ভাষাই কয় বৰাক উপত্যকাৰ জিলাসমূহৰ উপৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহতো বাংলা ভাষী জনসংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে অসমৰ বিভিন্ন জনজাতীয় গোষ্ঠীৰ নিজস্ব ভাষা আছে যদিও হেবোৰ কি নহয় অনুসূচীভুক্ত নহয় তেওঁলোকে নিজৰ নিজৰ স্থানতহে নিজৰ নিজৰ যিবিলাক লোকেল জাগা তেওঁলোকৰ অঞ্চলতহে তেওঁলোকে কি কয় নিজৰ ভাষা কয় এই ভাষাসমূহ হ'ল বড়ো মিচিং কাৰ্বি ডিমা হাছাও গাৰো তিৱা আৰু ৰাভা ভাষা আৰু নতুন এডুকেশ্যন পলিচি মতে আৰু শেহতীয়াভাৱে অসম চৰকাৰে কি কৰিছে যাতে প্ৰাথমিক বিদ্যালয়ত তবা আমাৰ জনগোষ্ঠীয় লোকসকলে নিজৰ ভাষাত শিকিব পাৰে তাৰ ব্যৱস্থা লৈছে চহৰ আৰু ব্যৱসায়িক অঞ্চলত হিন্দী ভাষা বেছিকৈ কথনত ব্যৱহাৰ কৰা হয় আৰু লোকপিয়লৰ তথ্য অনুসৰি 1991 পৰা 2001 চনৰ ভিতৰত কি হৈছে হিন্দী ভাষী জনসংখ্যা বাঢ়ি আহিছে যত 1991 চনত 3.43% আছিল 2001ত কি হৈছে 6.40% বৃদ্ধি পাইছে ইয়াৰ একমাত্ৰ কাৰণ কিন্তু প্ৰব্ৰজন
আৰু লগতে আমাৰ অসমীয়াসকলৰ হিন্দী কোৱা প্ৰৱণতাও তাৰ ভিতৰতে পৰে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 2-3% নেপালী ভাষী লোক আছে এই লোকসকলে বিভিন্ন জিলাত সিঁচৰিত হৈ আছে যদিও বেছিভাগে শোণিতপুৰ নগাঁও আৰু তিনচুকীয়া জিলাত কেন্দ্ৰীভূত হৈ আছে এদের অসমৰ বিভিন্ন ভাষিক গোটৰ বাসভূমি হোৱাৰ বাবে ভাষিক বৈচিত্ৰতা পৰিলক্ষিত হৈছে এতিয়া আহিলে আমি পঢ়িলো গুটি জনশ্ৰুতখিনি পঢ়িলো লগতে ভাষা ভাষীৰ কথাও পঢ়িলো এতিয়া আমি জানিম যে আমি কি বুজি পালো অসমলৈ অহা প্ৰথমটো জনশ্ৰুত কি আছিল মনত আছে নে কি আছিল অষ্ট্ৰিক আহোমসকল অসমলৈ কিমান চনত আহিছিল বা কিমান খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দত 1328 খ্ৰীষ্টাব্দত 1428 খ্ৰীষ্টাব্দত কোন কেতিয়া 1228 খ্ৰীষ্টাব্দত আশা কৰিলো তোমালোকে অসমৰ জনগাঁথনিখিনি ভালদৰে বুজি পাইছা আজিলে ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ